নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল A to Z এভৰিডে লাইফলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি সহজতে বনাব পৰা ঢোকলাৰ ৰেচিপি। ঢোকলা মই যিটো ৰেচিপি দিছোঁ তেনেই সহজ ৰেচিপি, সকলোৱে বনাব পাৰিব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ঢোকলা বনাবৰ কাৰণে মই 1 কাপ বেচন, এটা ইনো পেকেট, অকণমান নিমখ, চিকুট হালধি, 2 চামুচ চেনি আৰু কেইটামান ক'লা সৰিয়হ, তাৰপিছত অকণমান মিঠাতেল আৰু দুটা নৰসিংহ পাত লৈছোঁ। এতিয়া এটা বাচনত উলিয়াই লৈছোঁ। মিহলি হোৱাকৈ ইয়াত জোখমতে পানী দিব লাগিব। বেটাৰটো অলপ পনীয়া কৰিব লাগিব। এতিয়া তেলখিনি ইয়াতে দি ল'ব লাগিব। এনেদৰে ভালদৰে মিহলি কৰি হোৱাৰ পিছত এতিয়া অলপ সময়ৰ কাৰণে, প্ৰায় 5 মিনিট সময়ৰ কাৰণে এইটো এনেদৰে ৰাখি দিম। এতিয়া এটা এলুমিনিয়ামৰ এনেকৈ এটা বাচন লৈ ইয়াতে অকণমান তেল দি তেলখিনি ভালদৰে ছাইডলৈকে অলপ সানি দিছোঁ। এতিয়া পিছত উলিয়াবলৈ সহজ হয়। ঢোকলা বনাবৰ কাৰণে মই এতিয়া এয়া পানীখিনি গৰম কৰি লৈছোঁ। এটা চচপেনত পানীখিনি উতলাই লৈছোঁ আৰু এতিয়া তাতে এডাল ষ্টেণ্ড দি লৈছোঁ। পানীখিনি যাতে ষ্টেণ্ডডালৰ তলত থাকে তেনেদৰে দিব লাগিব। এতিয়া উতলি থকা পানীখিনিত এতিয়া ঢোকলাৰ বেটাৰটো বাদ দিয়া বাতিটো তাতে দি ভালকৈ ঢাকোন মাৰি হৈ গ'ল। এতিয়া প্ৰায় 5 মিনিট হৈ গ'ল। এতিয়া ইনো পেকেটটো তাতে দি এনেদৰে ঘুটিব লাগিব। তাৰপিছত ইনো দিলেহে আচলতে ঢোকলাটো মানে ভাল হয়। বেটাৰটো ইনো দিয়াৰ পিছত এনেদৰে অলপ সময় লৰাব লাগিব। ধুনীয়াকৈ ফুলি আহিছে এইদৰে। সম্পূৰ্ণ বেটাৰটো ঢলা হৈ গৈছে। সম্পূৰ্ণ বেটাৰটো ঢলাৰ পিছত বাতিটো এইদৰে অকণমান থুপৰিয়াই দিব লাগে। এয়া প্ৰিহিট কৰি থোৱা পানীখিনিৰ ওপৰত বেটাৰটো বাতিটো বহাই দিছোঁ। এতিয়া জুইটো অকণমান কমাই মিডিয়াম ফ্লেমত দি এতিয়া ইয়াত ঢাকি দিম। 5 মিনিটমানৰ পাছত দাঙি চাম হৈছেনে নাই হোৱা। প্ৰায় 15 মিনিটমান সময় লাগি যাব। 5 মিনিটমানৰ পিছত চাম আমি কেনেকুৱা হৈ আছে। আপোনালোককো দেখুৱাম সেইখিনি সময়। 5 মিনিটৰ পিছত এতিয়া অকণমান দাঙি চাই, আচলতে টুথপিক এডালে চাব লাগে। মোৰ টুথপিক নোহোৱাৰ কাৰণে চামুচৰ নামটোৱে চাইছোঁ বাৰু। অকণমান সময় লাগে আৰু কাৰণ চামুচতে লাগি আহিছে। যেতিয়া ভালদৰে হ'ব চামুচখন একেবাৰে শুকানকৈ ওলাই আহিব। এতিয়া মই এয়া অকণমান সৰু কাঠি এটাই চাইছোঁ। ইয়াত ঢোকলা হৈ গৈছে। ইয়াত অকণমানো লাগি অহা নাই। এতিয়া ধুনীয়াকৈ বাকী যিখিনি হ'বলগীয়া আছে সেইখিনি আমাৰ ভাপতে হৈ যাব। ইয়াৰ পিছত নৰসিংহ পাত আৰু সৰিয়হ থোৱা আছিলে সেইখিনি আমি তেল দি পেলাই তৰকা মাৰিব লাগিব। এতিয়া এটা কেৰাহী গৰম কৰি তাত অকণমান তেল দিলোঁ। ইয়াতে সৰিয়হকেইটা দি দিম। সৰিয়হখিনি দিছোঁ। সৰিয়হখিনি ধুনীয়াকৈ নৰসিংহ পাতখিনি অকণমান মিহিকৈ কুটি লৈছোঁ। এটা বৰ ধুনীয়া গোন্ধ ওলাইছে। এতিয়া ইয়াতে পানী দিব লাগিব। এতিয়া ইমানখিনি পানী দিয়াৰ পিছত এতিয়া ইয়াতে চেনি দি দিম আৰু এটা জলকীয়া। জলকীয়াটো এইদৰে দুফাল কৰি টুকুৰা কৰি দিম। যদি বেছিকৈ খায় তেতিয়াহ'লে জলকীয়া 2-3টাও দিব পাৰে। এতিয়া ইয়াতে চেনি দিছোঁ।
চামুচ দিলেই হ'ল। চেনিখিনি গলি নোযোৱালৈকে অলপ সময় এনেদৰে উতলিবলৈ দিব লাগিব। এয়া ঢোকলা এতিয়া ঠাণ্ডা হৈছে, ইয়াক এতিয়া উলিয়াব লাগিব। চুৰি এখনেৰে ছাইডবিলাক এনেদৰে কাটি এতিয়া উলিয়াই ল'ম। এনেকৈ অকণমান থেকেৰিয়াই দিলে তেতিয়া উলিয়াবলৈ সুবিধা হয়। ধুনীয়াকৈ ওলাই আহিছে। এইটো কিমান ধুনীয়া হৈছে দেখাত। এই বাচনটোত অকণমান লাগি থকা নাই, ধুনীয়াকৈ সকলোখিনি ওলাই আহিছে। স্পঞ্জি হৈ গৈছে। এনেকৈ ধুনীয়াকৈ ঢোকলাবোৰ সমান সমান জোখত কাটি ল'ব লাগিব আগতীয়াকৈ।